हेलो फ्रेंड्स, আজি আমি MS ওয়ার্ডৰ ইনসার্ট মেনুৰ বিষয়ে আলোচনা কৰিম। আগৰ ক্লাছত আমি হোম মেনুৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে মোৰ প্লেলিষ্টৰ পৰা চাব পাৰিব। ইয়াৰ লিংকবোৰ মই ডেসক্ৰিপচন বক্সত দিছো, তাৰ পৰাও চাব পাৰিব। আমি MS ওয়ার্ড স্টেপ বাই স্টেপ কৈ শিকি যাম। তাৰ বাবে প্ৰতিটো ভিডিঅ' স্টেপ বাই স্টেপ চাই গলে আপোনালোকৰো ভালদৰে শিকিবলৈ সহজ হ'ব। আজি আমি ইনসার্ট মেনুৰ টেবুলৰ বিষয়ে আলোচনা কৰিম। এতিয়া এইটো হ'ল এটা টেবুল। এনেকুৱা টেবুলাৰ ফৰমেট বনাবৰ কাৰণে আমি ইনসার্ট মেনুৰ টেবুল ইউজ কৰিব লাগিব। এতিয়া যদি আমি এনেকুৱা টেবুল বনাব লাগে তেতিয়া আমি ক'ত যাম? টেবুলত যাম। কিন্তু প্ৰথমতে এটা নিউ পেজ লম, অফিস বটম, নিউ, ব্ল্যাঙ্ক ডকুমেন্ট, ক্ৰিয়েট। ইনসার্ট টেবুলত আমি ইয়াৰ পৰা এনেকে টেবুল এটা পাইছো। ইয়াত ৰো কিমানটা লাগে আমাক আৰু এনেকে কলমস কিমানটা লাগে আমি নিজে এনেকে সিলেক্ট কৰি পিনে ল'ব পাৰো। ইয়াৰ পৰা মই ইমানখিনি সিলেক্ট কৰি ললো। ইয়াৰ এনেকে থিয়কে যোনবোৰ আছে এনেকে থিয়কে থকাবোৰক কলমস বুলি কয় আৰু এনেকে পথালিকে থকাবোৰক ৰ'জ বুলি কয়। এইবোৰ হ'ল ৰ'জ আৰু এনেকে থিয়কে থকাবোৰ হ'ল কলমস। ৰ'জ আৰু কলমস লগ লাগি এটা ঘৰ হৈছে। এই ঘৰবোৰক সেল বুলি কয়। সেল। ইনসার্ট টেবুল। যদি আমাক ইয়াতকেও বেছি টেবুল লাগে তেতিয়া আমি ক'ত যাম? ইনসার্ট টেবুলত আছে নাম্বাৰ অফ কলমস আৰু নাম্বাৰ অফ ৰ'জ। নাম্বাৰ অফ কলমসত আমাক কিমানটা কলমস লাগে আমি ইয়াত ক্লিক কৰি গলে ইয়াত যিমানটা ওলাইছে 12টা কলমস ওলাব। এনেকে আমি কলমস 13, 14 এনেকে কলমসবোৰ বঢ়াই যাব পাৰো আৰু তলত ক্লিক কৰি পিনে আমি কমাই যাব পাৰো কলমসবোৰ। ইয়াক আমি কিবোৰ্ডৰ পৰাও নাম্বাৰ দি পিনে লিখিব পাৰো। ইয়াত 7 লৈ ললো, নাম্বাৰ অফ ৰ'জ 5। তাৰপিছত আহিলো ফিক্স কলম উইথটো অটো হৈ থাকিব। কিন্তু অটো কৰিলো ওকে। ইয়াত আমি কলমস লৈছিলো 7টা, 1 2 3 4 5 6 7 আৰু ৰো লৈছিলো 5টা, 1 2 3 4 5। তাৰপিছত ইনসার্ট টেবুলৰ তলত আৰু দুটা অপচন আছে, অটো ফিট টু কন্টেইনছ আৰু অটো ফিট টু উইন্ডো। অটো ফিট টু কন্টেইনছ কৰিবৰ কাৰণে নাম্বাৰ অফ কলমস ললো মই 5, নাম্বাৰ অফ ৰ'জ ললো 2। অটো ফিট টু কন্টেইনত ক্লিক কৰিলো ওকে। অটো ফিট টু কন্টেইন কৰাৰ পাছত টেবুলটো এনেকে সৰুকে আহিব, কিন্তু ইয়াত টেক্সটটো যিমান ডাঙৰ হয় সেলটো নিজে বহল হৈ যাব। ইয়াত মই লিখিলো আসামিজ। এনেকে সেলটো নিজে বহল হৈ যাব। এনেকে লিখি যাম, নিজে বহল হৈ যাব। তাৰ পাছত ইনসার্ট টেবুল অটো ফিট টু উইন্ডো। অটো ফিট টু উইন্ডো কৰিলে মানে টেবুলটো পেজটো যিমান ডাঙৰ আছে সিমান ডাঙৰে টেবুল আহি যাব। তাৰ পাছত ইনসার্ট টেবুল ড্ৰ টেবুলত কি হয়? ড্ৰ টেবুলৰ পৰা আমি এনেকে টেবুলটো নিজে ড্ৰ কৰিব লাগিব। ইয়াত আমাক কলমস কিমানটা লাগে, ৰো কিমানটা লাগে আমি নিজে ড্ৰ কৰিব লাগিব। ইয়াত এনেকে থিয়কে থকাবোৰক কলমস বুলি কয়। যে অথনি কৈছিলো থিয়কে থকাবোৰ হ'ল কলমস। আমি এনেকে কলমসটো নিজে ড্ৰ কৰিব লাগিব। আৰু এনেকে পথালিকে থকাবোৰ হ'ল ৰ'জ। এনেকে আমি ৰ'জবোৰ নিজে পেন্সিল লৈ পিনে ড্ৰ কৰিব লাগিব। এইটো হ'ল ড্ৰ টেবুল। এতিয়া এইটো আমি ড্ৰ টেবুল দি টেবুলটো ড্ৰ কৰিলো।
তাৰ পাছত আছে আকৌ এক্সেল স্প্ৰেডশীট এক্সেল স্প্ৰেডশীটৰ পৰা আমি ক্লিক কৰিলে মানে এক্সেলৰ এই টুলটো ইয়াত আহি যাব যেতিয়া এক্সেলৰ ইয়াত শীটটো ওলাই যাব ইয়াত শীট 1 এনেকে গোটেই শীটটো ওলাই যাব তে ইয়াত যদি আমি যিকোনো ইয়াত আমি যোনবোৰ কাম কৰো হেতু ওৱৰ্ডৰ ভিতৰতে সোমাই যাব ইয়াত মই এনে কিবা এটা নাম্বাৰ এনে কিবা লিখি দিছো এখিনি আমি কৰিলে মানে এটো ওৱৰ্ডৰ ভিতৰত থাকি যাব তো বাহিৰত ক্লিক কৰি দিলো এটো আমি এক্সেল শীটত কৰিছিলো কিন্তু এটো এনেকে ওৱৰ্ডত থাকি যাব যদি আমাক নালাগে টেবুলটো তেতিয়া আমি এই সাইডত ক্লিক কৰি পিনে কিবোৰ্ডৰ পৰা শিফট আৰু ডিলিট কিটো মাৰিম এটো ডিলিট হৈ যাব এটো আমি তেনেকে ডিলিট কৰিব পাৰো এই সাইডত ইয়াত ক্লিক কৰিলো শিফট ডিলিট এনেকে আমি এবোৰ ডিলিট কৰি যাম তাৰ পাছত আহিলো কুইক টেবুলত কি হয় কুইক টেবুলত ইয়াত টেবুলৰ ফৰমেট কিছুমান আছে যোনটো ফৰমেট লাগে আমি নিজে ইয়াত দিব পাৰো তে ইয়াত ইনসাৰ্ট টেবুলত গৈ পিনে কুইক টেবুলছত গলো কুইক টেবুলছত যোৱাৰ পিছত ইয়াৰ পৰা আমি নিজে ফৰমেট ল'ব পাৰো কোনটো ফৰমেট লাগে ক্যালেন্ডাৰ টাইপত আছে বা কেনেকুৱা টাইপৰ লাগে নিজে আমি ল'ব পাৰো মই ইয়াত ক্লিক কৰি দিলো ইয়াত এনেকে টেবুলটো আহি যাব ইয়াৰ যদি নাম্বাৰবোৰ চেঞ্জ কৰিব লাগে আমি এইবোৰ চেঞ্জ কৰিব পাৰো এনেকুৱা ষ্টাইলত আহি যাব না লাগে এটো আকৌ সিলেক্ট কৰি পিনে শিফট ডিলিট মাৰি দিম তাৰ পাছত যেতিয়া আমি টেবুলটো ড্ৰ কৰিম ড্ৰ কৰাৰ পাছত যেতিয়া আমি টেবুলটো ক্লিক কৰিম তে ওপৰত ডিজাইন আৰু লেআউট মেনুটো আহিব ডিজাইন মেনুত যদি আমি টেবুলটো ক্লিক নকৰো বাহিৰত যদি আমি ক্লিক কৰি দিও তেতিয়া ওপৰত ডিজাইন আৰু লেআউট মেনুটো নাহে যেতিয়া আমি টেবুলটো ড্ৰ কৰি পিনে মাজত ক্লিক কৰিম তেতিয়া ওপৰত ডিজাইন আৰু লেআউট মেনু আহিব তে এইখিনি হৈ গল তে ইয়াৰ পাছত আহিলো আমি ইনসাৰ্ট মেনুৰ ভিতৰত থকা দুটা মেনু ডিজাইন আৰু লেআউট তে ডিজাইন মেনুত যাম ডিজাইন মেনুৰ পৰা আমি ডিজাইন মেনুৰ ভিতৰত প্ৰথমতে কি টেবস পাও ডিজাইন মেনুৰ ভিতৰত পাও আমি টেবুল ষ্টাইল অপচনস টেবুল ষ্টাইলস আৰু ড্ৰ বৰ্ডাৰ্স টেবুল ষ্টাইলসৰ পৰা আমি এনেকে আমি এটা টেবুল ড্ৰ কৰিলো হে টেবুলটোৰ ভিতৰত আমি ইয়াত থকা ষ্টাইলবোৰ দিব পাৰো কেনেকুৱা ষ্টাইলৰ লাগে ইয়াত বহুত ষ্টাইল আছে যোনটো ষ্টাইল লাগে হে ষ্টাইলবোৰ আমি এনেকে সিলেক্ট কৰি পিনে দিব পাৰো এনেকে আমি ষ্টাইলবোৰ দিব পাৰো যে আমি যদি এইটো ষ্টাইল লওঁ এইটো ষ্টাইল ললো তে এইটো ষ্টাইল লোৱাৰ পিছত আমি গলো টেবুল ষ্টাইল অপচনৰ হেডাৰ ৰো টোটেল ৰো বেন্ডেড ৰোজ ফাৰ্স্ট কলম লাষ্ট কলম বেন্ডেড কলমস এই গোটেই 6টা অপচন আমি চাব লাগিব যদি আমি হেডাৰ ৰোটোত ক্লিক কৰি দিও হেডাৰ ৰোটোত ক্লিক কৰা আছে হেডাৰ ৰোটো দিলে মানে একেবাৰে ওপৰ ৰোটোত এনেকে কালাৰ আহিব এটো হেডাৰ ৰো বুলি কয় একেবাৰে ওপৰত যোনটো হেডিংটো লিখা আছে তো হেডাৰ ৰো বুলি কয় যদি আমি এটো হেডাৰ ৰোটো ক্লিক কৰি দিও এটো হেডাৰ ৰোটো উঠি যাব যদি দিও আকৌ ইয়াত আহি যাব হেডাৰ ৰোটো ক্লিক কৰিলে মানে আকৌ আহি যাব তাৰপিছত আহিলো টোটেল ৰোটো হল একেবাৰে তলৰ ৰোটো টোটেল ৰোটো ক্লিক কৰিলে তলত ডাবল লাইন আহিব এনেকে যদি আমি ইয়াত নিদিও নাহে যদি আমি টোটেল ৰোটো ক্লিক কৰি দিও এনেকে দুটা লাইন আহিব তাৰপিছত আহিলো বেন্ডেড ৰোজ কৰিলে মানে এনেকে এটা ৰোজত এনেকে শেডিং আহিব যদি আমি এটো আকৌ উঠাই দিও উঠালে মানে এটো নাইকিয়া হৈ যাব ফাৰ্স্ট কলম কৰিলে প্ৰথম কলমছত এনেকে কালাৰ আহিব উঠাই দিলো নাইকিয়া হৈ যাব লাষ্ট কলমত ক্লিক কৰিলে এনেকে কালাৰ আহিব বেন্ডেড কলমস কৰিলে এটা কলমছত এনেকে শেডিং আহিব যদি আমি গুটেখিনি উঠাই দিও কতো ডিজাইন নাহে
কিন্তু কতোৱে এনেকৈ ডিজাইনবোৰ নাহে গোটেইখিনি এনেকৈ উঠি যাব যদি আমি দি যাওঁ সবতে এনেকৈ ডিজাইনবোৰ ওলাই ওলাই গৈ থাকিব তে ইয়াত যোনখিনি ডিজাইন আছে সেই ডিজাইনবোৰ যোনটো যেনেকুৱা ষ্টাইলৰ আছে তেনেকৈ আহিব যদি আমি ইয়াৰ পৰা লওঁ ইয়াৰ পৰা যদি আমি হেডাৰ ৰ দিওঁ ইয়াত কালাৰ নাহে ইয়াত অকল এনেকৈ বোল্ড হৈ আহিব হেডাৰ ৰৈ আহিব টোটেল ৰটো তলত এনেকৈ ডাবলকৈ আহিব কিন্তু ফাৰ্ষ্ট কলম আৰু লাষ্ট কলমটো এনেকৈ বোল্ড হৈ আহিব তাৰ পাছত আহিলো আকৌ টেবুল ষ্টাইলত যদি আমাক এই ষ্টাইলবোৰ নালাগে প্ৰথমতে যোনটো টেবুল আছিলে সেই টেবুলটো লাগে তেতিয়া আমি প্লেন টেবুলত যাম প্লেন টেবুলটো আহি যাব তে টেবুল ষ্টাইলত আছে আৰু শেডিং আৰু বৰ্ডাৰ্স যদি আমি এটা সেলত শেডিং দিব লাগে তেতিয়া আমি সেলটোত ক্লিক কৰি পিনে শেডিংত যাম কি কালাৰ লাগে আমাক ইয়েলো লৈ ললো যদি আমাক গোটেই ৰটোত শেডিং দিব লাগে তেতিয়া আমি আকৌ শেডিংত যাম শেডিংত গৈ পিনে আমাক যোনটো কালাৰ লাগে সেইটো আমি এনেকৈ দিব পাৰো এটো যদি না লাগে তেতিয়া আমি সিলেক্ট কৰি পিনে আকৌ নো কালাৰ কৰি দিম তাৰপিছত বৰ্ডাৰ্স এইটো টেবুলত এনেকৈ টেবুলৰ লাইনখিনি আহি আছে যদি আমি ইয়াৰ পৰা ডিজাইন লওঁ টেবুলৰ যদি এনেকৈ লাইনবোৰ নাহে তেতিয়া আমি যদি বৰ্ডাৰ দিব লাগে তেতিয়া আমি বৰ্ডাৰ্সত যাব লাগিব বৰ্ডাৰ্সত গলো যদি আমাক ওপৰত লাগে বটম বৰ্ডাৰ কৰিলো এটো ইয়াত সিলেক্ট হৈছে কাৰণে ইয়াত আহিছে ইয়াত সিলেক্ট কৰি পিনে আমি দিছো বৰ্ডাৰ্স টপ বৰ্ডাৰ এটো অকল এটা সেলত আহিলে গোটেই লাইনটোক সিলেক্ট কৰি লম তেতিয়া গোটেই লাইনটোত আহিব এটো টপ বৰ্ডাৰ কৰিলো তলত লাগে বটম বৰ্ডাৰ লেফটত লাগিলে লেফট বৰ্ডাৰ ৰাইটত লাগিলে ৰাইট বৰ্ডাৰ এনেকৈ আমি বৰ্ডাৰবোৰ দিব পাৰো যদি গোটেইখিনিক লগত লাগে তেতিয়া আমি গোটেইখিনিক লগত সিলেক্ট কৰি পিনে বৰ্ডাৰটো দিব পাৰো আউটসাইড বৰ্ডাৰ কৰি দিম গোটেইখিনি একেবাৰতে আহি যাব যদি না লাগে নো বৰ্ডাৰ্স কৰিলে বৰ্ডাৰটো আকৌ উঠি যাব সিলেক্ট কৰি পিনে আকৌ কৰিলো নো বৰ্ডাৰ্স আকৌ আমাক আগৰ টেবুলটো লাগে আমি এই টেবুল ষ্টাইলছৰ সাইডত ইয়াত চুকত ক্লিক কৰি পিনে প্লেন টেবুল কৰি দিম আকৌ আগৰ টেবুলখন আহি যাব এতিয়া ইনসাৰ্ট টেবুল ড্ৰ টেবুল যদি আমি গোটেই টেবুলটো কালাৰিং কৰিব লাগে একেবাৰতে তেতিয়া আমি ড্ৰ টেবুলত যাম পেন কালাৰত যাম ইয়াত গৈ কালাৰ আমাক কোনটো লাগে সেইটো কালাৰ আমি সিলেক্ট কৰিম কালাৰটো সিলেক্ট কৰাৰ পিছত আমি এই গোটেই চাৰিটা লাইনক প্ৰথমতে চাৰিফালে কালাৰ কৰি লম এইটো চাৰিফালে কালাৰ কৰাৰ পাছত বা যদি আমাক ডিজাইন বেলেগ লাগে ইয়াৰ আমি ডিজাইনটো সিলেক্ট কৰি লম এই ডিজাইন ললো ডিজাইনটো সিলেক্ট কৰি পিনে যদি আমি এটো কালাৰ দি দিলো এতিয়া যদি আমি আকৌ ড্ৰ কৰো তেতিয়া কিন্তু আমি এটা এটাকে সিলেক্ট কৰি থাকিব নালাগে কালাৰ ডিজাইন এতিয়া আমি ডাইৰেক্ট এনেকৈ ড্ৰ কৰি পিনে কালাৰ দি দিলো এনেকৈ ডাইৰেক্ট টানি দিলো এটা এটাকে আমি আকৌ সিলেক্ট কৰি থাকিব নালাগে তেতিয়া আৰু যদি আমি মুছিব লাগে আমি ইৰেজাৰত গৈ এনেকৈ আমি মুছি ল'ব পাৰো কোনটো ৰ কলমছ না কোনটো সেল না লাগে বা কোনটো ৰ না লাগে তে আমি এনেকৈ মাৰ্জ কৰিব পাৰো আজিৰ ক্লাসটো ইমানতে সামৰিছো নেক্সট ক্লাছত আমি লেআউট মেনুৰ বিষয়ে আলোচনা কৰিম যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ